মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দনৰ অধ্যায় ৯ স্বাস্থ্য আৰু সু অভ্যাসৰ পাঠ ১ সহজ অভ্যাসৰ সুফল। সহজ অভ্যাস মানে ভাল অভ্যাস। ভাল অভ্যাসৰ ফলত আমাৰ কি আমি সুফল পাওঁ, ভাল ফল পাওঁ, সেই বিষয়ে এই পাঠটোত দিয়া আছে। পাঠটো তোমালোকে নিশ্চয় পঢ়িব পাৰিবা। মই পাঠটো পঢ়ি নিদিওঁ, মই খালি ইয়াৰ প্ৰশ্ন উত্তৰখিনি আজি আলোচনা কৰোঁ। এতিয়া চোৱা, প্ৰথমতে ক্ৰিয়াকলাপ দিয়া আছে। মুনীন্দ্ৰ ঘাই ঘৰলৈ কোন সময়ত গৈছিল? প্ৰশ্ন উত্তৰকেইটা মই লিখি থৈছোঁ, তোমালোকে চাই লোৱা। মুনীন্দ্ৰ ঘাই ঘৰলৈ শীতৰ বন্ধৰ সময়ত গৈছিল। শীতৰ বন্ধ মানে ঠাণ্ডা দিনত দিয়া বন্ধ। ঘাই ঘৰ মানে মূল ঘৰলৈ। মুনীন্দ্ৰৰ দেউতাক মূল ঘৰখনত নাথাকে, দেউতাকে থাকে বমদিলাত। বমদিলাৰ পৰা আহিছে চিলাপথাৰলৈ, আৰু চিলাপথাৰলৈ কেতিয়া আহিছে মানে মূল ঘৰলৈ আহিছে শীতৰ বন্ধৰ সময়ত। খোৱা মুনীন্দ্ৰই কাহিলী পোৱাতে কিয় সাৰ পাইছিল? মুনীন্দ্ৰই কাহিলী পোৱাতে চৰাই চিৰিকটিৰ মাত শুনি সাৰ পাইছিল। আছে মুকুতাৰ আৰু ককাকে ৰাতিপুৱা কি কৰিবলৈ গৈছিল? মুকুতাৰ আৰু ককাকে ৰাতিপুৱা প্ৰাতঃ ভ্ৰমণলৈ গৈছিল। মানে ৰাতিপুৱা খোজ কঢ়াটো কয় প্ৰাতঃ ভ্ৰমণ। তাৰপিছত চোৱা, ঘৰৰ হাঁহ কুকুৰাক কোনে দানা পানী দিছিল? ঘৰৰ হাঁহ কুকুৰাক মুনীন্দ্ৰৰ খুৰাকে দানা পানী দিছিল। ইয়াত চোৱা, ছবিখন দিয়া আছে। এয়া মুনীন্দ্ৰ খুৰীয়েক, এইফালে খুৰাক গৰু হাঁহ মুৰ্গীক দানা পানী দি আছে, আৰু খুৰীয়েকে কি কৰিছে? তুলসীত পানী দিছে। তাৰপিছত আছে, কোনে তুলসীৰ তলত চাকি দিছিল? মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল। মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল। প্ৰথম চটো আছে, মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি কি কাম কৰিব বুলি থিৰাং কৰিছিল? মুনীন্দ্ৰ আৰু বায়েকে নিতৌ বিয়লি সু অভ্যাস গঠনৰ অনুশীলন কৰিব বুলি থিৰাং কৰিছিল। এইবোৰ কাম বিয়লি কৰিছিলে। ছবিত দিয়া আছে, চাই লওঁ। ব্যায়াম কৰিছে, প্ৰাৰ্থনা কৰিছে, খেলা ধূলা কৰিছে, কাম কৰিছে। তাৰপিছত তাই ককাকৰ লগত ওলাই গৈছে। কোনে কাক কৈছিল? এইটো কৈছিলে খুৰীয়েকে মুনীন্দ্ৰক কৈছিলে। মুনীন্দ্ৰই যেতিয়া ৰাতিপুৱা উঠি পেলাই গৈছিলে মুকুতা ক'লৈ গ'ল বুলি সুধিবলৈ, তেতিয়া কৈছে খুৰীয়েকে কৈছে মুকুতা ককাকৰ লগত ওলাই গৈছে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ। হ'ব, এইকেইটা প্ৰশ্ন উত্তৰ। তাৰপিছত আমি আৰু চোৱা কি দিয়া আছে ইয়াত। এতিয়া তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো, এই গোল চিনটো পূৰ কৰিবলৈ কৈছে। এতিয়া মুকুতাৰ সু অভ্যাসবিলাক হ'ল ৰাতিপুৱা সোনকালে শুই উঠা, নিতৌ প্ৰাতঃ ভ্ৰমণলৈ যোৱা। এইটো নহয়, এইটো সু অভ্যাস নহয়। গটো, গতিকে গটো চিন দিয়া নাই। ঘটো হয় নিজকে চাফ চিকুণ কৰি ৰখা। এইকেইটা হ'ল সু অভ্যাস, এইকেইটাত চিন দিছোঁ। তাৰপিছত চোৱা, এতিয়া মুনীন্দ্ৰই কি সু অভ্যাস গঠন কৰিলে? পুৱা গধূলি খোজকঢ়া, বিয়লি পঢ়াৰ আগতে প্ৰাৰ্থনা কৰা, আৰু কচৰৎ কৰা। এইকেইটা কৰিলে। ৰাতিপুৱা খেলাটো কৰা নাই। তাৰপিছত আজি কাহিলী পোৱাতে সি চৰাই চিৰিকটি মাত শুনি সাৰ পালে। ইয়াত কাহিলী পোৱা মানে ঢল পোৱা, মানে খুব সোনকাল, ৰাতিপুৱা খুব সোনকাল। তাৰপিছত প্ৰাতঃ ভ্ৰমণত সাধাৰণতে কি হয়? এইটো খটো হ'ব খোজকঢ়া। তাৰপিছত আছে ইয়াত ৰাস্তা আৰু বস্তু। এই শব্দ, এই যুক্তাক্ষৰ থকা আন কিছুমান শব্দ হয়তস্ত। ৰাস্তা, বস্তা, বাস্তৱ, সস্তা, বস্তু, স্তূপ, স্তুতি, প্ৰস্তুতি। তাৰপিছত আছে চন্দ্ৰ আৰু ইন্দ্ৰ। এইকেইটা শব্দৰ লগত আৰু আন শব্দ লগাই পেলাই নতুন শব্দ গঠন কৰিব লাগে। চন্দ্ৰবিন্দু লিখিছে চন্দ্ৰযান, ইন্দ্ৰজাল, ইন্দ্ৰধনু, আৰু তেনেকুৱা শব্দ লিখিব পাৰা।
তাৰপিছত ইয়াত দিয়া আছে যে বাক্যবিলাক যেনে ঘৰলৈ ৰাস্তাৰ পৰা আহিলে আটাই ঘৰলৈ আহিলে। এইখিনি উল্টা পুল্টাকৈ দিয়া আছে আৰু এনেকৈ শুদ্ধকৈ লিখিব লাগে। এতিয়া দাঁত মাজে শুবলৈ যোৱাৰ আগত, শুবলৈ যোৱাৰ আগত দাঁত মাজে মানে দাঁত ঘঁহে। তাৰপিছত চিপছৰ লাড়ু পিঠা সলনি সি খায়। চিপছৰ সলনি সি লাড়ু পিঠা খায়। সি পঢ়াৰ আগত প্ৰাৰ্থনা কৰে। তাৰপিছত চোৱা পেট নাখায় পুৰাই সি কেতিয়াও পেট পুৰাই নাখায়। এনেকৈ তোমালোকে তাৰপিছত চোৱা এয়া ঘৰুৱা এনেকৈ লিখিব যে ভাগৰ যোগোৱা, ঘৰুৱা ঘৰ যোগোৱা, নিথৰ যোগোৱা, ভিতৰ যোগোৱা, খাৰুৱা, পলসুৱা। তাৰপিছত চোৱা উদ্দেশ্য আৰু বিধেয়। তেওঁ মুনীন্দ্ৰ বমদিলালৈ উভতি গ'ল। ইয়াত মুনীন্দ্ৰটো উদ্দেশ্য বুলি কয় আৰু মানে কোনে এইটো উদ্দেশ্য। মুনীন্দ্ৰ আৰু বিধেয় বমদিলালৈ উভতি গ'ল। ঠিক তেনেকৈ এইখিনি দিয়া আছে, তোমালোকে লিখিবা। ৰহিম এজন ভাল ল'ৰা। সিটো উদ্দেশ্য আৰু গান গাইটো বিধেয়। তেওঁ কিতাপ পঢ়িছে। তেওঁটো উদ্দেশ্য, কিতাপ পঢ়িছেটো বিধেয়। আপুনিটো উদ্দেশ্য আৰু ক'ত থাকেটো বিধেয়। উপাসনাটো উদ্দেশ্য, তৃতীয় শ্ৰেণীৰ ছাত্ৰীটো বিধেয়। এনেকৈ লিখিবা তোমালোকে। তাৰপিছত ইয়াত তোমালোকক সূত্ৰ লিপি দিব, মানে শুনি লিখিব লাগে। পাঠটো ধৰা কৈ গৈছে ছাৰে বা ঘৰত, আৰু সেইমতে তোমালোকে লিখি যাবা নোচোৱাকৈ। তাৰপিছত চাই পেলাই শুদ্ধ কৰিবা, কিবা ভুল থাকি গৈছে নেকি। হ'ব। তাৰপিছত এতিয়া মুনীন্দ্ৰৰ কেইটামান ভাল অভ্যাস চোৱা। সময়মতে আহাৰ গ্ৰহণ কৰে, বিভিন্ন ৰঙৰ পাচলি খায়, সকলো পাচলি খায়, নখ চুটি কৰি ৰাখে, পথৰ বাওঁফালে খোজকাঢ়ে, দুইফালে চাই বাট পাৰ হয়। তোমালোকেও বাট পাৰ হওঁতে দুইফালে চাই পেলাই পাৰ হ'বা। আৰু খোজকাঢ়োতে পথৰ বাওঁফালে খোজকাঢ়িব লাগে। তোমাৰো তেনেকুৱা কি অভ্যাস আছে ভাল, সেইবোৰ লিখিবা। তাৰপিছত মুনীন্দ্ৰৰ পঢ়া কোঠাত এনেকুৱা কিছুমান কথা লিখি পেলাই আঠা লগাই থৈছে। পাৰ হোৱা সময় ঘূৰাই পাব নোৱাৰি, হয়নে। এতিয়া আমি এই সময়খিনি যোনখিনি পাৰ হৈ গ'ল সেইখিনি আকৌ আমি ঘূৰাই নাপাওঁ। যিমান বিচাৰিলে আৰু সেইখিনি নহ'ব, যোৱাটো গুচিয়ে যায় সময়। খোৱাৰ সময়ত সন্তোষ মনে খাব লাগে। ৰাতিপুৱা গা ৰ'দাব লাগে। ৰাতিপুৱা আমি ৰ'দত বহিব পাৰোঁ, হয়নে, বা ৰ'দত থাকিব পাৰোঁ। গছ থাকিলে মানুহ থাকিব। স্বাস্থ্যই পৰম ধন। খং কৰিলে নিজৰে ক্ষতি হয়। মিলা প্ৰীতিয়ে শান্তিৰ ভেটি। হাঁহি সুস্থতাৰ প্ৰতীক। এতিয়া মুনীন্দ্ৰৰ দৰে তোমালোকেও এনেকুৱা ভাল বা মহৎ বাণী কিছুমান তোমালোকে নিজৰ বেৰত লিখি পেলাই আঠা লগাই থ'ব পাৰা। কি লিখিবা এইটো তোমালোকক লিখিবলৈ দিছোঁ। তাৰপিছত ইয়াত চোৱা কেইখনমান ছবি দিয়া আছে, এইখিনি কৰিব লাগে নে নালাগে। এতিয়া দিয়া আছে দাঁত ঘঁহিছে, এইটো ভাল, হয়নে। আমি ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগত দাঁত মাজিব লাগে, দাঁত ব্ৰাছ কৰিব লাগে। তাৰপিছত এনেকৈ হাত ভৰি ধুব লাগে, হয়নে। বা এইটো তোমালোকে এইখন ছবি চাই পেলাই লাগে নে নালাগে এইখিনি লিখিবা। হ'ব। আমি চাফ চিকুণ থাকিব লাগে, হয়নে। চাফ চিকুণ কৰি নাথাকিলে বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে। এতিয়া 12 বছৰ দুজন তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা কথোপকথনখিনি আগবঢ়াই নিয়া। আমাৰ শ্ৰেণীৰ কমলক সকলোৱে ভাল বুলি কয়। কিয় ভাল বুলি কয়নো? ইটোৱে কৈছে তাক সকলোৱে ভাল পায় কাৰণ তাৰ সকলো অভ্যাসেই ভাল। তেনেহ'লে তাৰ কোনবোৰ অভ্যাস আমিও অনুশীলন কৰিব পাৰোঁ। তেনেহ'লে আমি কোনবিলাক অভ্যাস আমি ল'ব পাৰোঁ। ইয়াত মই লিখিছোঁ, তোমালোকে বেলেগো লিখিব পাৰা। প্ৰথমতে সি শিক্ষকৰ কথা মানি চলে বা ডাঙৰৰ কথা শুনে, ডাঙৰক সন্মান কৰে, সেইটো এটা ভাল অভ্যাস। দ্বিতীয়তে সি কোনো
সি কাকো বেয়া ব্যৱহাৰ নকৰে, কাকো গালি নপাৰে, কাকো খং নকৰে। হয়নে? ঠিকেই কৈছে। প্ৰথমতে আমি এই অভ্যাস দুটা অনুশীলন কৰোঁ আহা। এইটো মই লিখি দিছোঁ, সেইমতে তোমালোকে তাৰ বেলেগ অভ্যাসো লিখিব পাৰা বা সেইমতে তোমালোকে ভাল দুটা অভ্যাস লিখিব পাৰা যে সেইকেইটা আমি কৰিব পাৰোঁ বুলি। তাৰপিছত ইয়াত চোৱা এটা ডাকৰ বচন আছে এফাকি। জেঠত দৈ আহাৰত খৈ, শাওনত মৰাপাত খাবা গৈ, ভাদত ঊল আহিনত কল, কাতিত কচু বঢ়াই বল। এতিয়া কৈছে জেঠত দৈ খাব লাগে, আহাৰত খৈ মানে আখৈ, শাওনত মৰাপাত খাবলৈ কৈছে, আৰু ভাদত ওলকচু, ঊল মানে ওলকচু, দিছে ওলকচু, আৰু আহিনত কল খাবলৈ কৈছে, কাতিত আকৌ কচু বঢ়াই বল, কাতিত কচু খালে বল বঢ়াই বুলি কৈছে। এইটো এটা ডাকৰ বচন। তোমালোকে এনেকুৱা ডাকৰ বচন পিছলৈ বিচাৰিলে পঢ়িবলৈ পাবা। তাৰপিছত পঢ়া আৰু লিখা এখন পঢ়ি পেলাই তোমালোকে লিখিবা। মই এবাৰ পঢ়ি দিছোঁ বাৰু। ৰঞ্জিত ৩য় শ্ৰেণীৰ ছাত্ৰ, সি ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে। অসুস্থতাৰ বাবে যোৱা সপ্তাহত সি ৩ দিন বিদ্যালয়লৈ উপস্থিত থাকিব পৰা নাছিল। সেয়ে ৰঞ্জিতে সেই কেইদিন ছুটি মঞ্জুৰ কৰিবলৈ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখিছে। কেনেকৈ লিখিছে চোৱা। প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয় ৩য় মানৰ শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে বিষয় ছুটি মঞ্জুৰ কৰাৰ বাবে আবেদন। মহোদয়, বিনীত নিবেদন এই যে মই যোৱা ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ ২৬/১২/২০২৪ মানে ২৬ ডিচেম্বৰ ২০২৪ তাৰিখৰ পৰা ৩০ ডিচেম্বৰ ২০২৪ তাৰিখলৈ ৩ দিন ধৰি শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ, কাৰণ মোৰ পেটৰ অসুখ হৈছিল। গতিকে দয়ালু মহোদয়ক বিনীত অনুৰোধ জনাওঁ যে উক্ত দিনকেইটাৰ বাবে মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে। ইতি আপোনাৰ একান্ত বাধ্যস্বত্ব ৰঞ্জিত চৌধুৰী, ৩য় মান, ৰোল নম্বৰ ২। উক্ত কথা সঁচা বুলি অভিভাৱকৰো চহী কৰাব লাগিব ইয়াত। ঠিক আছে। তাৰপিছত ইয়াৰ পিছত এটা প্ৰকল্প দিছে, তোমালোকে এইটো কৰিবা। হ'ব, আজি পাঠটো ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।